জোনাইত বিদ্যুৎ বিলৰ নামত জনতাক চৰম হাৰাশাস্তি পূৰ্বতকৈ দুগুণ বিদ্যুৎ বিল বৃদ্ধি কৰি জনতাক মাধ মাৰাৰ চেষ্টা জোনাই বিদ্যুৎ বিভাগৰ ৰাইজৰ মাজত তীব্ৰ প্ৰতিক্ৰিয়া জোনাই বিদ্যুৎ বিভাগে পূৰ্বতকৈ দুগুণ বিদ্যুৎৰ বিল বৃদ্ধি কৰি জনতাক চূড়ান্ত হাৰাশাস্তি কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে গ্ৰাহকে উল্লেখযোগ্য যে যোৱা জুলাই মাহত জোনাই বিদ্যুৎ সংমণ্ডলৰ অন্তৰ্গত প্ৰতিগৰাকী গ্ৰাহকৰ নামত পূৰ্বতকৈ দুগুণ বিদ্যুৎ বিল বৃদ্ধি কৰি গ্ৰাহকক মাধ মাৰৰ কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপন কৰি চাৰিওফালে তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে জোনাই বিদ্যুৎ বিভাগৰ এনে চৰম হয়মাহিৰ কথা পোহৰলৈ অহাৰ পিছতে আজি একাংশ গ্ৰাহকে জোনাই বিদ্যুৎ বিভাগৰ কাৰ্যালয়ত উপস্থিত হৈ বিদ্যুৎৰ বিভাগৰ বিষয়াক বিদ্যুৎ মাচুল বৃদ্ধিক লৈ বিভিন্ন প্ৰশ্ন কৰি জবাবদিহি কৰে আনহাতে একাংশৰ প্ৰান্তত বিদ্যুৎ মিটাৰ ৰিডিং নকৰাকৈ জোনাই বিদ্যুৎ বিভাগে নিজ ইচ্ছা অনুযায়ী পূৰ্বতকৈ দুগুণ বিদ্যুৎৰ মাচুল বৃদ্ধি কৰি জনতাক চূড়ান্ত মাধ মাৰ কৰাৰো গুৰুত্বৰ অভিযোগ উত্থাপন কৰিছে একাংশ ভুক্তভোগী গ্ৰাহকে জোনাই বিদ্যুৎ বিভাগে নিজৰ খেয়াল খুচিমতে বিদ্যুৎৰ মাচুল বৃদ্ধি কৰি জনতাক চূড়ান্ত মাধমাৰ কৰাৰ এনে পৰিকল্পনাক তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি যেতিয়ালৈকে উচিত তদন্ত কৰি ঘটনাত জড়িত বিষয়া অভিযন্তাৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ নকৰে তেতিয়ালৈকে কোনো গ্ৰাহকে জুলাই মাহৰ বিদ্যুৎৰ বিল আদায় নিদিয়ে বুলি তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে এইসকল গ্ৰাহকে এপিডিচিএল জোনাই সংমণ্ডলত জুলাই মাহৰ ইলেক্ট্ৰিচিটি বিল অভাৱনীয়ভাৱে কিছুমানৰ 40%, কিছুমানৰ 60%, কিছুমানৰ 100% বাঢ়িছে যিবিলাকৰ আগতে 47 টকা আছিলে তেওঁলোকৰ 300 টকা হৈছে যিবিলাকৰ 300 টকা হৈছে 900 টকা তেনেকা বিল বৃদ্ধি হোৱাৰ কাৰণে আমি সংমণ্ডল এপিডিচিএল জনাই সংমণ্ডলত অভিযোগ কৰিবলৈ আহিছোঁ আমি ইলেক্ট্ৰিচিটি ভুক্তা ৰাইজ ইয়াত এতিয়া কিছুমান আমি ভুল ৰাইজৰ অভিযোগ মতে আমি জানিব পাৰিছোঁ যে যিসকলে মিটাৰ ৰিডিং কৰিব লাগে তেওঁলোকে মিটাৰ ৰিডিং কৰিব যোৱা নাই মানে মিটাৰ ৰিডিং নকৰাকৈ ঘৰতে বহি পেলাই তেওঁলোকে অনুমানত বিল বনাইছে মানে তেনেকৈ ময়ো এগৰাকী ভুক্তভোগী মোৰ ঘৰত এবাৰ হেৰি আপোনাৰ নৰ্মেল মিটাৰৰ পৰা মানে স্মাৰ্ট মিটাৰলৈ চেঞ্জ কৰিছিলে তাত মোৰ লাষ্ট ৰিডিং আছিলে 244 কিন্তু মোৰ এইবাৰ বিলত আহিছে 856 মাজত 600 ইউনিট কেনেকৈ বৃদ্ধি পালে কোনে এইবিলাক মানে হেৰি অসাধু কাম কৰিছে তাত আমি যথেষ্ট শংকিত হৈছোঁ এতিয়া যিটো নেকি চোৱা চিতা কৰে সিহঁতেতো সন্ধিয়া হ'লে ফোন ৰিচিভ নকৰে আমাৰ কাৰেণ্ট কমচে কম 24 ঘণ্টাৰ ভিতৰত অতি বেছি থাকে 6 ঘণ্টা বা 8 ঘণ্টা 10 ঘণ্টা তাৰপিছত ভল্টেজটোতো আপোনাৰ নাহে যেতিয়া ৰড বেছি দিয়ে ভল্টেজ নাহে আৰু অলপ বতাহ দিলে বৰষুণ দিলে কাৰেণ্টটো একেবাৰে কাটি দিয়ে চৰকাৰে কৈছে 24 ঘণ্টা বিজুলী 24 ঘণ্টা বিজুলী যোগান ধৰা আমাৰ কাৰ্য বুলি চৰকাৰে প্ৰতিশ্ৰুতি দিছিলে সেইকাৰণে আমাক 24 ঘণ্টাৰ বিজুলী যিমান পাৰে সোনকালে আমাৰ গাঁও এৰিয়াত দিয়ক যদি 24 ঘণ্টা বিজুলী নিদিয়ে আমাক তাৰ বাবে বেলেগ এটা ব্যৱস্থা কৰি দিয়ক যাতে জনসাধাৰণে হাৰাশাস্তি নাপায় বিল যদি নেকি আপোনাৰ চৰকাৰৰ পালৰ পৰা এতিয়ালৈকে ঘোষণা কৰা নাই যে ইমানখিনি বিল বাঢ়ি গৈছে এপিডিচিএল পালৰ পৰা বিল বাঢ়ি গৈছে বুলি এতিয়ালৈকে ঘোষণা কৰা নাই আমি কোনো নিউজত পোৱা নাই কিন্তু আমাৰ জোনাই সংমণ্ডলত এতিয়ালৈকে আমি নিউজত পাইছোঁ 80%, 100%, 40%, 60% বিল বাঢ়ি গৈছে বুলি কৈছে সেইকাৰণে চৰকাৰে যদি ঘোষণা কৰা নাই চৰকাৰে যদি নটিফিকেশ্যন দিয়া নাই বিল বঢ়াৰ বিষয় লৈ আমাৰ জনাই সংমণ্ডলত কেনেকৈ বিল বাঢ়িব পাৰিছে সেইকাৰণে চৰকাৰে যিটো নেকি আমাৰ শক্তিমন্ত্ৰী আৰু চৰকাৰ মুখ্যমন্ত্ৰীয়ে এইটোক লৈ বিবেচনা কৰি জনাই সংমণ্ডলক বিহিত ব্যৱস্থা কৰিবলৈ কাৰণে আমি আহ্বান জনাইছোঁ